এটি প্ৰেৰণাদায়ক ভিডিঅ'। নমস্কাৰ, এটি আশ্চৰ্য ঘটনাৰ আপুনিও সাক্ষী হওক। চকীখনত বহি থাকোঁতে হঠাৎ এডাল এমূৰ বন্ধ সৰু চুঙা এটালৈ চকু গ'ল। দেখিলোঁ এটি ভেকুলী চুঙাৰ সৰু মুখখনেদি সোমাব ধৰিছে। চুঙাৰ বেৰটোতকৈ ভেকুলীটো বেছ ডাঙৰ। মুঠতে কুচি-মুচি হৈ নিজৰ দেহটো সুৰক্ষিত ঠাইত ৰাখিব পাৰিলেই যেন জীৱন যুদ্ধত জিকি যাব। আশ্চৰ্য যে চুঙাটোৰ মুখখন তললৈ ক্ৰমে সৰু হৈ গৈছে। যি নহওক, আমি বৈজ্ঞানিক ব্যাখ্যা আগ নবঢ়াওঁ বাৰু। মুঠতে সুৰক্ষিত হৈ থাকিব লাগে। সুৰক্ষিত আৰু শৃংখলাবদ্ধ জীৱন মানুহৰ বাহিৰে সকলো প্ৰাণীয়ে পালন কৰে, যিটো আমি মানুহবোৰে কোনোদিনাই এই ইতৰ প্ৰাণীসমূহৰ পৰা একো নিশিকিলোঁ। কাৰণ বৰ্তমানৰ পৃথিৱীখন সঁচাকৈয়ে অস্থিৰ আৰু সম্পূৰ্ণ অসুৰক্ষিত। সেয়ে সামান্য ভেকুলীটোৰ পৰাও আমি জীৱন সম্পৰ্কে শিকিব লগা বহুতো আছে। কাৰণ প্ৰকৃতিয়ে আমাক শিকায়, কিন্তু আমিহে শিকিব নোখোজোঁ। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টিৰ পৰা আপুনি কি শিকিলে এটি মন্তব্য আগবঢ়াবচোন।